2024-25 বিত্তীয় বৰ্ষৰ বাবে আজি যি কেন্দ্ৰীয় বাজেট সংসদত আজি উত্থাপন কৰা হৈছে এই বাজেটৰ অন্যান্য দিশবিলাক আমি বাদ দিছো। বাজেট সম্পূৰ্ণৰূপে এখন হৈছে কেৱল এই বিজেপি চৰকাৰটো বৰ্তাই ৰখাৰ বাজেট। এই বাজেটখন সম্পূৰ্ণ এখন ব্যৰ্থ বাজেট, এটা ব্যৰ্থ চৰকাৰ আৰু মেণ্ডেট নোহোৱা এটা চৰকাৰৰ এখন বাজেট। এই বাজেটে ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণৰ কোনো ধৰণৰ আশা আকাংক্ষা এই বাজেটখনত প্ৰতিফলিত হোৱা নাই। একমাত্ৰ ধনিক শ্ৰেণী, বৃহৎ ব্যৱসায়ী, মাল্টিনেশ্যনেল কোম্পানী সেইসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা হৈছে। দৰিদ্ৰ ৰাইজ, দুৰ্বল শ্ৰেণীৰ লোক, শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ, পাহাৰীয়া লোক, দলিত, মহিলা, যুৱক, কৃষক এইসকলৰ কাৰণে এই বাজেটত কোনো ধৰণৰ পৰিকল্পনা নাইকিয়া। যি কি নহওক, কিন্তু আজি সবতকে দুৰ্ভাগ্যৰ কথা আমাৰ অসমৰ বেলিকা। অসমক আজি বানপানীৰ বাবে অসমে আগৰে পৰা বিচাৰি থকা প্ৰায় 11,000 কোটি টকাৰ মাত্ৰ 205 কোটি টকা কেন্দ্ৰীয় চৰকাৰে মোকলাই দিছে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে এইবাৰৰ বাজেটত অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে ক্ষয় ক্ষতিৰ বাবে ফুটা কৰি এটাও ধাৰ্য নাই কৰা। আনহাতে বিহাৰৰ বানপানীৰ বাবে 11,500 কোটি টকা ধাৰ্য কৰা হৈছে আৰু গোটেই বাজেটৰ সিংহভাগ টকা কেৱল অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰ, নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক সন্তুষ্ট কৰিবৰ বাবেই বিজেপি চৰকাৰখন বৰ্তাই ৰখাৰ স্বাৰ্থত গোটেই ভাৰতবৰ্ষৰ 140 কোটি মানুহৰ স্বাৰ্থত জলাঞ্জলি দি এই বাজেট কেৱল এই দুখন ৰাজ্যৰ স্বাৰ্থত বনোৱা হৈছে। আমি ইয়াক ধিক্কাৰ দিছো আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰত্যাহ্বান জনাইছো যে তেওঁ কথাই প্ৰতি ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক এখন কৰিম বুলি সদায় দাংকুক মৰা আজি মুখ্যমন্ত্ৰীয়ে যে এই 24ৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি আৰু মিত্ৰ দলৰ 11জন সাংসদ নিৰ্বাচিত কৰি দিয়াৰ পিছত আজি এআই অসমক পুৰস্কাৰ দিছে যে অসমক সম্পূৰ্ণৰূপে বাজেটত বঞ্চনা কৰিছে। আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে এই বঞ্চনাৰ প্ৰতিবাদত অসমৰ এই স্বাৰ্থ কেন্দ্ৰীয় চৰকাৰে বিঘ্নিত কৰাৰ প্ৰতিবাদত তেওঁ সৎসাহস আছে যদি পদত্যাগ কৰি দেখুৱাওক।